হে মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন হৈ থাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি মানে আগতে এইখিনি কথা কৈ ৰাখিলো আৰু সময় নাই সেইকাৰণে। তো চাই থাকক আজিৰ ভিডিঅ'টো। আসসালামু আলাইকুম, শবে বরাত মোবাৰক সকলোকে। তো আজি ৰাতিটো শবে বৰাতৰ ৰাতি হয়, তো নাজানো কিমান দূৰ কি কৰিব পাৰিম। তো আশা কৰিছো আল্লাহৰ ওচৰত মানে নিয়ত কৰিছো যে যিমান দূৰলৈকে পাৰো সিমান দূৰলৈকে কৰিম। আৰু ঘৰত অকলে আজি মই মোৰ জাজনীৰ ঘৰত গ'ল, তো অকলে যিমানখিনি পাৰো সিমানখিনি কৰিম। নিয়ত যিহেতু কৰিছো, আৰু শবে বৰাতৰ নামাজটো 12 ৰাকাত সেইখিনি কৰিব লাগিব। ইশাৰৰ নামাজখিনি কৰিম আৰু কোৰআন তিলাৱত কৰিম। কিমান দূৰ পাৰো কি কৰো নাজানো। তো এতিয়া পাকঘৰত আহিছো যে আমাৰ সৰু বেবীটোক লৈ আহিছো। সকলোৱে কৰিব, কাৰণ দুনীয়ানো কেইদিনৰ, মৰিব লাগিব যিহেতু এদিন। তো আল্লাহৰ হুকুমবিলাক মানি চলাটোই ভাল আখিৰাতৰ কাৰণে। তো দুনীয়াত খোৱা বোৱা কাম ধৰ্ম সকলোৱে কৰিব লাগিব, সকলো কৰিব লাগিব। আৰু এই শবে বৰাতৰ ৰাতিটো প্ৰত্যেক দিনে নহয়, এই আজিৰ ৰাতিটো এদিনে এক ৰাতিয়ে হয়। আল্লাহ মানে ৰাতিৰ কাৰণে অলপ সময় মানে অলপ কষ্টটো কৰিবই পাই আমি ন, কৰিব পাওঁ, কাৰণ প্ৰত্যেক দিন ৰাতিটো টোপনি যাওঁ। আৰু এদিন ৰাতি মানে নামাজ কোৰআন হাদিছ পঢ়ি আৰু পাছা ৰাতি ভাত খাই ৰোজাটো ৰাখিলে বহুত মানে বহুত ফজিলত। তো ভাবিছো কৰিম, ৰোজাটো ৰাখিব চাইছো নাজানো কি হয়। ভাত লৈ ঘৰত থৈ দিম, অকলে যিহেতু। তো নিয়ত কৰিছো, আৰু বেমাৰ আজাৰৰ মাজতে আছো বৰ্তমান। আল্লাহৰ ওচৰত প্ৰাৰ্থনাও কৰিব লাগিব। মোৰ পাপাটোৰ ভোক লাগি গৈছে, ভাত খাব ভৈয়া নাপিত যে ঘৰত গৈছে সেইকাৰণে কৈ আছে নাপিত দাদা ভাইয়া। সেইকাৰণে মিছ কৰি আছে, বহুত মিছ কৰি আছে মোক। ইমান মিছ কৰে ভাইয়াক। কান্দিছিল, ইমান সময় কান্দি আছিল, নাপিত যে গ'ল কান্দি আছিল। এতিয়াই অলপ মানে চুপ হ'ল। তাৰ আব্বা আহি মোবাইল ফোন দিল, মোবাইল ফোন চাল ইমান সময়। নাকামে বাচি লেতেৰা পাপি মুছো না বাবা, গুরু বাবা, এটা তোমার গুরু বাবা চাইছি না। জলদি জলদিকে ভাত খুৱাই লওঁ, লৈ তাৰপিছত আমিও ভাত চাত খাই অজুৰ টজুৰ কৰি আল্লাহৰ কাম কৰিবৰ কাৰণে ষ্টাৰ্ট কৰি দিম। নিয়ত কৰিছো, তো সকলোৱে কৰিব। যিমান যে পাৰিব সকলোৱে কৰিব, নামাজটো পঢ়িব, ইশাৰৰ নামাজটো পঢ়ি শবে বৰাতৰ নামাজটো পঢ়িবই লাগে। তো ডিম দি ভাত খাব দিছা। ডিম ওলাই ললো আৰু সিজাই লওঁ, বইল কৰি খাব কৈ আছে। তো জিচনৰ কাৰণে কণীখন মানে সিজাবলৈ দি দিলো। আৰু ফ্ৰিজত মাছ আছে ওলাই লওঁ, জিচনৰ পাপা আৰু মই মানে ফ্ৰাই কৰি খাম। দুয়োজন মানুহৰ কাৰণে আৰু কি বনাও ভাবি পোৱা নাই, তো সেইকাৰণে ভাবিলো দুটা মাছ ফ্ৰাই কৰো আৰু বেঙেনাৰ পিটিকা কৰো। তো এই দুটা মাছ মই আৰু জিচনৰ পাপাই ফ্ৰাই কৰি খাম। চিতল মাছ হয়। ডিমটো সিজাই লৈছো, কিন্তু সেইটোৱে মানে এতিয়াও হেৰিটো ভাপটো খোৱা নাই, সেইকাৰণে মই মাছ দুটা আগত ফ্ৰাই কৰি লৈ আছো। তো মাছ দুটা ফ্ৰাই কৰি থৈ দিওঁ, তাৰপিছত খোৱাৰ সময়ত আকৌ অলপ গৰম কৰি ল'লে মানে হৈ যায়। তো আগতে এনে বহি থকাতকে মানে ফ্ৰাই কৰি লওঁ, আকৌ নামাজ পঢ়িব লাগিব সেইকাৰণে জল্দি জল্দি কৰি আছো। তো ডিমটো মানে সিজোৱা হৈ গৈছে, তো এতিয়া মাছৰ এক চাইডত মানে মাছ যে ফ্ৰাই কৰি আছো তাৰে একটা চাইডত মানে মাছ বিলাক অলপ ওপৰত উঠাই দি তাতে ভাজি ল'ম, ফ্ৰাই কৰি ল'ম জিচনৰ কাৰণে। তো জিচনক ভাত খুৱাই দি তাৰপিছত আমিও ভাত খাই ল'ম। তো এতিয়া অলপ হালধি আৰু নিমখ দি জিচনক ফ্ৰাই কৰি দি আছো এইখিনি তেলতে। দুটা কাম একেলগে হৈ গ'ল। আমাৰ গৃহিণী যে মানে জল্দি জল্দিকে কাম কৰিবৰ কাৰণে আমি কি কি যে কৰো নকৰো কি ক'ম আৰু। সকলোৱে চাগে এনেকুৱাই ন, যে দুটা কাম যদি তিনিটা কাম একেলগে কৰিব পাৰিলেহেঁতেন তো টাইমটো কম লাগিলহেঁতেন, টাইমটো ৱেষ্ট নহ'লহেঁতেন, এনেকুৱা লাগে আমাৰ।
তো করার কি একোয়ে নাই, দুটা হাত দিছে যিহেতু আল্লাহ, তো দুটা হাত দি যিখিনি কৰিব পাওঁ আমি সেইখিনি কৰো। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে জল্দি জল্দিকে কাম কৰো, জল্দি জল্দিকে মানে মেচিনৰ নিচিনাকে কাম কৰিব ইচ্ছা যায়। তো মই ভাত খাই দিম দিম এই যে দিম দিশান সব তেনেকে ভাত খাইছে বুঝছে না। দিশানৰ ভাত খাওয়ালে আমি ভাত খাম। দিশানক এতিয়াও আমাক খুৱাই দিব লাগে, আৰু সৰু পোৱালিটো এনেকে খুৱাই দিব লাগে। মোবাইল চাই চাই খায়। কি কৰি আছে চাইছে নে? খান খুৱাই দিম। ৰ'ব ইমান ডাঙৰকে আহ কৰে চাইছেনে? পাইছা তেনেকে এই দিম তেনেকে খায়। এনেকে খাব লাগে না দিশা? হাতত দেখা দেখুৱা তোমাৰ মুখৰ ভাতখিনি, হাতত দেখিছেনে কিমান ভাত মুখত দিছে? আমি আমি খাব দিয়া। জাল বনাই তো বাই বাই, দিশান মোবাইল চাই চাই খাব। তো দিশানক ভাত খুৱাই দি আমি ভাত খাবলৈ বহিলো। ভাত খোৱাৰ সময়তে মানে সময়তে এটা বেয়া খবৰ পালো, বহুত বেয়া লাগিল শুনি। মানে আমাৰ বা এজনী, দিশানৰ আব্বাৰ বাৰ মানে ল'ৰা এটা ভাগিন হয় আমাৰ। তো নিউ নিউ এটা কাৰ কিনিছে, কেইদিনমান হ'ল 6-7 মাহ হৈছে কাৰটো কিনা। তো সেই কাৰখন লৈ মানে চাইটত গৈ আছিল কামৰ কাৰণে। তো যাওঁতে মানে এনেকুৱা এটা দুৰ্ঘটনা হ'ল, শুনি বহুত বেয়া লাগি আছে। মানে হঠাৎ এনেকুৱা দুৰ্ঘটনা এটা হৈ গৈছে, বহুত দুখ পাইছে, মানে আহত হৈছে। কি কয় বহুত দুখ পাইছে। কাটি কাটি গৈছে আৰু ব্লাড নাকেদি ওলাইছে। তো সেইটোৱে দিশানৰ আব্বাই মানে ফোনত কথা পাতি আছে, আৰু মোৰ ভাত খোৱা হৈয়ে গ'ল। আৰু এইখিনি ভাত যে আছে, এইখিনি ভাত মানে ৰুমত লৈ থম পাঁচ ৰাতিৰ কাৰণে। মই অলপ ভাত খাই মানে পাঁচ ৰাতি ভাত খাব নোৱাৰো, তো অলপকে লৈ যাওঁ। তো পাকঘৰৰ সকলো কাম কৰি থৈ আহিলো, আৰু দিশানৰ আব্বাৰ কাৰণে মানে গাখীৰত এটা খেজুৰ দিওঁ, আৰু দিশানৰ কাৰণে গাখীৰত হৰলিক্স দিওঁ। দিশানৰ আব্বাই ৰাতি গাখীৰ দি খেজুৰ দি খাই, মানে গাখীৰত এটা দুটা খেজুৰ দিওঁ, আৰু দিশানৰ কাৰণে হৰলিক্স দিওঁ। তো এই দুয়োজনৰ এনেকুৱা মানে খোৱা বোৱা। আগত ইয়াত মধু দিছিল, হানি দিছিল। দিশানৰ আব্বাই হানি আৰু খেজুৰ দি খাইছিল, কিন্তু এতিয়া হানিটো নাখায়, বেয়া লাগে বোলে, টেষ্টটো ভাল নালাগে, সেইকাৰণে নাখায়। এককজনৰ মানে টেষ্ট একক ৰকমৰ। তো দিশানৰ আব্বা খোৱা ভাল নাপায় হানি, আৰু দিশান খাব হৰলিক্স দি। আৰু মই গেটখন লগাই দিওঁ, গেটখন লগাই দি পাকঘৰৰ পৰা ভাত চাত বিলাক লৈ যাওঁ। ভাতখিনি মানে বাঢ়ি থৈছো, লোৱা নাই। তো এই যে চাওক, মই ভাত বাঢ়িছো এনেকে, আৰু মই নিমখ খাওঁ চাওক, প্লেটত নিমখ লৈছো, আৰু অলপ ভাত যে আছিল সেইখিনি মানে থালিত লৈ লৈছো। আৰু চব্জিখিনি চাওক, মই মানে দুপৰীয়া বনাইছিলোঁ এই চব্জিখিনি, এতিয়াতো মাছ ফ্ৰাই কৰিলোঁ, সেইখিনিতো খোৱা হৈয়ে গ'ল। তো দিশানক জল্দি জল্দিকে মানে বিচনাখন পাৰি দিওঁ, 10টাই বাজি গ'ল। বিচনাখন ৰেডি কৰি দি দিশানক শুবলৈ দি দিওঁ, কিন্তু দিশান মানে কৈ আছে তাইও নামাজ পঢ়িব, দিশানো বোলে নামাজ পঢ়িব মোৰ লগত। তো মই ক'লোঁ হ'ব পঢ়িবা, যিমানখিনি পোৱা সিমানখিনি পঢ়িবা। আৰু দিশান নামাজ পঢ়ি ইমান ধুনীয়াকৈ দোৱা কৰে, মানে মোনাজাতটো ধৰে। কি কয় আপোনালোকে শুনিলে হাঁহিব, আকৌ ক'ব যে ইমান সৰু ল'ৰা এনেকৈ কয় কি আল্লাহ মোক ডাঙৰ মানুহ কৰি দিবা, মোক ডক্তৰ বনাই দিবা, মোৰ আব্বা আম্মাৰ শৰীৰটো ভাল ৰাখিবা, মোৰ দাদা দাদিক জান্নাতত ৰাখিবা, এনেকৈ কয়। আৰু মিষ্টাৰৰ অৱস্থা চাওক, অলপ ভিডিঅ' কৰিব চালে যে এনেকুৱা কৰে। আগৰ ভিডিঅ'টো আপোনালোকে চাইছে, মানে তাৰ নাটক দেখাবলৈ মই অলপকৈ ভিডিঅ' কৰিম, কেনেকুৱা কৰে। মোক কৈ আছে তোমাৰ ভিডিঅ' মই ৰিপৰ্ট মাৰিম, কি কয় চাইছেনে, কেনেকুৱা মানে নাটক কৰে। তো আঁঠুৱাটো পাৰি দিলোঁ, মানে লগাই দিলোঁ। এতিয়া আৰু নিউ বিচনা ওলাই গৈছে। আগৰ বিচনাবিলাকত চাব ষ্টেণ্ড লগোৱা আছিল, কিন্তু এতিয়া ষ্টেণ্ড নথকাৰ কাৰণে ক'ত যে মানে লগাই দিওঁ আঁঠুৱাবিলাক, কি ক'ম। আৰু দিশানৰ হৰলিক্সটো ঠাণ্ডা হোৱাই নাই, ঠাণ্ডা কৰি আছোঁ, খাবলৈ দিম যিহেতু। আৰু মই এতিয়া অজুটো কৰি আহোঁ, 10টাই বাজি গ'ল একেবাৰে। তো অজু কৰি আহি আছোঁ আপোনালোকৰ সন্মুখত। তো অজু কৰি আহিলোঁ, অজু কৰি আহি চাওঁ দিশান হোৱা নাই। দিশান কৈ আছে মা ময়ো তোমাৰ লগত মানে নামাজ পঢ়িম। তো মই এটা জায়নামাজ ওলাই দিলোঁ, মই অকলে পঢ়োঁ কাৰণে এটা জায়নামাজে মোৰ হৈ যায়,
বাহিৰত ৰাখোঁ আৰু এটা আৰু যে আছে এইবিলাক তুলি থওঁ মই ভালকৈ মানে ধুই কৈ ড্ৰেছত ৰাখি দিওঁ। তো এটা বাহিৰ কৰি দিলোঁ, জিশানৰ কাৰণে ওলাই দিলোঁ। জিশান যে নামাজ পঢ়িব চাইছে সেইকাৰণে ওলাই দিলোঁ। তো ভালকৈ এনেকৈ মুখটো ভালকৈ ঢাকি ল'লোঁ আৰু এতিয়া নামাজটো পঢ়ি লওঁ। আৰু এবাৰ যে মানে যোৱাবাৰ মই শবে বৰাতৰ ৰাতিটো মাৰ ঘৰত আছিলোঁ, মাৰ ঘৰত মই নামাজটো পঢ়িছিলোঁ। আৰু আজি চাওক ঘৰত হাজবেণ্ডৰ ঘৰত আমাৰ ছোৱালী মানুহ এনেকুৱাইনো, সেই মাৰ ঘৰত এই হাজবেণ্ডৰ ঘৰত এই দুটা ঘৰে আমাৰ, কিন্তু কোনোটাই মানে আপন নহয়, দুটাই পৰ হয়। মাৰ ঘৰত গ'লে কয় পৰৰ ঘৰত যাব আৰু মিষ্টাৰৰ ঘৰত আহিলে কয় পৰৰ ছোৱালী। তো এনেকুৱাই হয় আমাৰ লাইফটো। জায়নামাজ দুটা পাৰি লৈছোঁ আৰু জিশান বাহিৰত গ'ল পেচাব কৰিবৰ কাৰণে। তো 2 ঘণ্টাৰ পাছত মই ইমান সময় শবে বৰাতৰ নামাজটো পঢ়িলোঁ, এশাৰৰ নামাজটো পঢ়িলোঁ, তাৰপিছত কোৰাণ তেলাৱত কৰিলোঁ আৰু অলপ তসবিহ তেলাৱত কৰিলোঁ। তো এতিয়া ভাবিছোঁ শুই পৰোঁ, বহুত বেয়া লাগি আছে। সকলোকে গুড নাইট, আল্লাহ হাফিজ, বাই।